মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ নতুন অসমীয়া পৰিৱেশ পাঠ্যপুথি আমাৰ চৌপাশৰ পৰিৱেশৰ পাঠ 1 আমাৰ সামাজিক পৰিৱেশ নামৰ যিটো পাঠ আছে সেই পাঠটি মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিছোঁ। গতিকে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে পাঠটি ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। আমাৰ সামাজিক পৰিৱেশনো কেনেকুৱা তাৰ বিষয়ে এই পাঠটিত বুজাবলৈ চেষ্টা কৰা হৈছে। চোৱাচোন এতিয়া, মানুহ সামাজিক প্ৰাণী। সকলো মানুহে সমাজ পাতি বাস কৰে। সমাজত সকলোৱে পাৰস্পৰিক সহযোগিতা, মিলাপ্ৰীতি আৰু শান্তিৰে বসবাস কৰিবলৈ বিচাৰে। সুখ শান্তি আৰু সামাজিক উন্নতিৰ কাৰণে আমি সমাজৰ নীতি নিয়ম, আইন কানুন মানি চলিব লাগে। শিশুৱে সামাজিক নীতি নিয়ম বা আইন কানুন সম্বন্ধীয় প্ৰাথমিক শিক্ষা নিজ পৰিয়ালৰ পৰাই আহৰণ কৰে। লগতে পৰিয়ালতে মৰম চেনেহ, সহায় সহানুভূতি, দায়িত্ববোধ, সহযোগিতা আদি সামাজিক গুণৰো বিকাশ ঘটে। সেইবাবে কি হয়, সমাজৰ এটা প্ৰাথমিক গোট পৰিয়ালক সমাজ গঠনৰ আধাৰ হিচাপে গণ্য কৰা হয়। এতিয়া এই দফাটোত কি কৈছে যে মানুহ হৈছে সামাজিক প্ৰাণী, অৰ্থাৎ মানুহে সমাজ পাতি বাস কৰে। সেইকাৰণে হৈছে মানুহ সামাজিক প্ৰাণী। কাৰণ প্ৰত্যেক মানুহে অকলশৰে থাকিব নোৱাৰে। সমাজৰ অবিহনে মানুহৰ যিটো জীৱন, সেই জীৱনটো আমি কল্পনা কৰিব নোৱাৰোঁ। সমাজত সকলোৱে কি হয়, পাৰস্পৰিক সহযোগিতা, মিলাপ্ৰীতি আৰু শান্তিৰে বসবাস কৰিবলৈ বিচাৰে। আৰু এই সুখ শান্তি আৰু সামাজিক উন্নতিৰ কাৰণে আমি সমাজৰ নীতি নিয়ম, আইন কানুন মানি চলিব লাগিব, হয়নে? আৰু শিশুৱে সামাজিক নীতি নিয়ম বা আইন কানুন সম্বন্ধীয় প্ৰাথমিক শিক্ষা তেওঁৰ নিজৰ ঘৰৰ পৰিয়ালটোৰ পৰাই আহৰণ কৰি লয়। আৰু কি হয়, পৰিয়ালতে মৰম চেনেহ, সহায় সহানুভূতি, দায়িত্ববোধ, সহযোগিতা আদি সামাজিক যিবিলাক গুণ, সেই গুণবিলাকৰ বিকাশ ঘটে। গতিকে সেইবাবেই সমাজৰ এটা প্ৰাথমিক গোট পৰিয়ালক কি হয়, সমাজ গঠনৰ আধাৰ হিচাপে কি কৰা হয়, গণ্য কৰা হয়। এতিয়া চোৱাচোন, এখন সমাজৰ প্ৰতিটো পৰিয়ালৰ সমাজখনৰ প্ৰতি দায়িত্ব পালন কৰে। এখন সমাজৰ প্ৰতিটো পৰিয়ালে, সমাজত বহুতো পৰিয়াল থাকে আৰু সেই প্ৰতিটো পৰিয়াল কি কৰে, সমাজখনৰ প্ৰতি কিছু দায়িত্ব পালন কৰে। ঠিক তেনেদৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবোৰেও একোখন সমাজৰ প্ৰতি সেৱা আগবঢ়াই নিজৰ নিজৰ দায়িত্ব পালন কৰে। এই সেৱাবোৰে সমাজৰ প্ৰয়োজন পূৰোৱাত সহায় কৰে। আৰু এই যিবিলাক সেৱা আছে, এই সেৱাবিলাকে কি হয়, সমাজৰ যিবিলাক প্ৰয়োজন, সেই প্ৰয়োজনবিলাক পূৰণ কৰাত সহায় কৰে বুলি কৈছে। এতিয়া ইয়াত এখন ছবি দেখিবলৈ পাইছে। এখন কি আছে ইয়াত? কওঁ বুলি কৈছে। ওপৰৰ ছবিখনত কি অনুষ্ঠান প্ৰতিষ্ঠান দেখিছা? ইয়াত আমি কি দেখিছোঁ? বিদ্যালয় দেখিছোঁ, অগ্নি নিৰ্বাপক আৰু আপৎকালীন সেৱা স্থান দেখিছোঁ, পুথিভঁৰাল দেখিবলৈ পাইছোঁ। এইটো পুথিভঁৰাল, য'ত কিতাপ সংগ্ৰহ কৰি থোৱা হয়, পুথিভঁৰাল। এইটো বেংক, ডাকঘৰ, এনেধৰণে চিকিৎসালয়, এনেধৰণৰ কিছুমান অনুষ্ঠান দেখিবলৈ পাইছোঁ। আকৌ এইটো কি হয়, নামঘৰ। এইবিলাকে আমি এই ছবিখনত দেখিবলৈ পাইছোঁ। কি দেখিবলৈ পালোঁ? তেতিয়াহ'লে বিদ্যালয়, অগ্নি নিৰ্বাপক আৰু আপৎকালীন সেৱা স্থান, বেংক, পুথিভঁৰাল, নামঘৰ, চিকিৎসালয়, ডাকঘৰ আদি আমি অনুষ্ঠান প্ৰতিষ্ঠান এই ছবিখনত দেখিবলৈ পাইছোঁ। কি কৈছে? সমাজখন সুচাৰুৰূপে চলি থাকিবলৈ অনুষ্ঠান প্ৰতিষ্ঠানসমূহে আগবঢ়োৱা সেৱাবোৰৰ ভিতৰত আছে চিকিৎসা, শিক্ষা, প্ৰতিৰক্ষা, ন্যায়, ধৰ্মীয় আৰু সাংস্কৃতিক সেৱা ইত্যাদি। আমাৰ চৌপাশে থকা কেইটামান অনুষ্ঠান প্ৰতিষ্ঠানে আগবঢ়োৱা সেৱাৰ বিষয়ে তলৰ তালিকাখনৰ পৰা জানি লওঁ আহা। এতিয়া প্ৰথমতে কি কৈছে যে সমাজখন সুচাৰুৰূপে চলিবলৈ কি লাগে, আমাক কিছুমান অনুষ্ঠান প্ৰতিষ্ঠানৰ দৰকাৰ হয়। আৰু সেই অনুষ্ঠান প্ৰতিষ্ঠানসমূহে যিবিলাক সেৱা আগবঢ়ায়, সেই সেৱাবিলাক কি বুলি কৈছে? চিকিৎসা, শিক্ষা, প্ৰতিৰক্ষা, ন্যায়, ধৰ্মীয় আৰু সাংস্কৃতিক সেৱা। এইবিলাকে হৈছে সমাজখন সুচাৰুৰূপে চলিবলৈ কিছুমান অনুষ্ঠান প্ৰতিষ্ঠানে আগবঢ়োৱা সেৱা। এতিয়া তলত কি দিছে? কিছুমান অনুষ্ঠান প্ৰতিষ্ঠান দিছে আৰু সেই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকেনো কেনেধৰণৰ সেৱা আগবঢ়ায় তাৰ বিষয়ে এখন তালিকা দিছে। অনুষ্ঠান প্ৰতিষ্ঠানবিলাক হৈছে বেংক। বেংকে কি কৰে? সেৱাসমূহ, বেংকৰ কি সেৱা আছে? ধন জমা আৰু ঋণ প্ৰদান কৰে।
ধন স্থানান্তৰ, চেক সংগ্ৰহ আদিৰ সুবিধা প্ৰদান, অগ্নি আৰু আপতকালীন সেৱা স্থানে কি কৰে আকস্মিক দুৰ্ঘটনা আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সেৱা, আৰক্ষী চকীয়ে কি সেৱা আগবঢ়ায় আইন শৃংখলা আৰু শান্তিৰ প্ৰতিষ্ঠা কৰে, অপৰাধৰ অনুসন্ধান, চিনাক্তকৰণ আৰু প্ৰতিৰোধ, চিকিৎসালয়ত কি সেৱা আগবঢ়োৱা হয় ৰোগীৰ ৰোগ নিৰ্ণয়, চিকিৎসা আৰু স্বাস্থ্য সেৱা প্ৰদান, পশু চিকিৎসালয়ত কি হয় পশু পক্ষীৰ ৰোগ নিৰ্ণয়, চিকিৎসা আৰু স্বাস্থ্য সেৱা প্ৰদান, ষ্টেডিয়ামত কি কৰা হয় খেলা ধূলা বা অন্যান্য অনুষ্ঠানৰ বাবে ব্যৱস্থা, দৰ্শকৰ বাবে আসন বা গেলেৰী ব্যৱস্থা, বজাৰত কি কৰা হয় কিনোতা আৰু বেচোতাৰ সমাৱেশ ঘটে আৰু বস্তুৰ কিনা বেচা চলে, পুথিভঁৰালত কি হয় কিতাপ, আলোচনী, বাতৰি কাকত আদি পঢ়াৰ সুবিধা, কিতাপ ঘৰলৈ আনি পঢ়া আৰু ঘূৰাই দিয়াৰ নিৰ্দিষ্ট নিয়ম থাকে। পুথিভঁৰালত কি হয় কিতাপ ঘৰলৈ আনি পঢ়াৰ লগতে ঘূৰাই দিয়াৰ কিছুমান নিৰ্দিষ্ট নীতি নিয়ম থাকে বুলি কৈছে। ডাকঘৰত কি কৰা হয় সেৱা, ডাকঘৰৰ সেৱাসমূহ কেনেধৰণৰ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ চিঠি পত্ৰ, ডাক টোপোলা আদি আদান প্ৰদানৰ ব্যৱস্থা আৰু ডাকঘৰত ধন জমা ৰখাৰো ব্যৱস্থা কৰা হয়। এতিয়া তোমালোকক এটা দলীয় কাৰ্য দিছে, চোৱাচোন কি দিছে, তোমালোকৰ অঞ্চলত কি কি অনুষ্ঠান প্ৰতিষ্ঠান আছে, এইবোৰ থকাৰ বাবে তোমালোকৰ কি কি সুবিধা হৈছে দলত আলোচনা কৰি লিখা। এইটো তোমালোকে শ্ৰেণীক দলীয়ভাৱে আলোচনা কৰি লিখিবলৈ যত্ন কৰিবা। এতিয়া তোমালোকক এটা ক্ৰিয়াকলাপ দিছে, ক্ৰিয়াকলাপ 1, তলত দিয়া বৃত্তিধাৰী লোকসকল কোনটো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছে লিখা। এতিয়া এই বৃত্তিধাৰী লোকসকলৰ বাওঁফালে দিছে আৰু সোঁফালে আমি অনুষ্ঠান কোনটো প্ৰতিষ্ঠানৰ লগত জড়িত হৈ থাকে লিখিবলৈ কৈছে। শিক্ষক কোনটো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ থাকে বিদ্যালয়, পশু চিকিৎসক পশু চিকিৎসালয়, ডাকোৱাল ডাকঘৰ, গ্ৰন্থাগাৰত বা পুথিভঁৰালো লিখিব পৰা, আৰক্ষী থানা, আৰক্ষী চকী বা আৰক্ষী চকী, নাৰ্ছ চিকিৎসালয়ত থাকে নাৰ্ছ, বেংক মেনেজাৰ বেংকত থাকে, বেংক মেনেজাৰ আমি ক'ত পাম বেংকত, উকিল আদালত, অগ্নি নিৰ্বাপক বাহিনী অগ্নি নিৰ্বাপক কেন্দ্ৰ, চিকিৎসক চিকিৎসালয়ত থাকে, ন্যায়াধীশ আদালতত থাকে, উপাচাৰ্য কথাই বিশ্ববিদ্যালয়ত থাকে, বিশ্ববিদ্যালয়। ইয়াৰ উপৰি আমাৰ সমাজত অন্য কিছুমান বৃত্তিধাৰী লোক আছে যি কাম কৰি এজন ব্যক্তিয়ে অৰ্থ উপাৰ্জনেৰে নিজৰ লগতে পৰিয়ালক ভৰণ পোষণ দিয়ে। এই যে ওপৰত দিয়া যিবিলাক বৃত্তিধাৰী লোক আছে, এই আমি যিবিলাক বৃত্তিধাৰী লোক পালোঁ, তাৰ উপৰিও কিছুমান আমাৰ অন্য কিছুমান বৃত্তিধাৰী লোক আছে যি কাম কৰি এজন ব্যক্তিয়ে অৰ্থ উপাৰ্জনেৰে নিজৰ লগতে পৰিয়ালক ভৰণ পোষণ দিয়ে। সেয়াই হৈছে ব্যক্তিগৰাকীৰ বৃত্তি বা জীৱিকা। এতিয়া ব্যক্তি এগৰাকীৰ বৃত্তি বা জীৱিকা বুলি ক'লে আমি কি ক'ম, যেতিয়া যি কাম কৰি ব্যক্তিয়ে অৰ্থ উপাৰ্জনেৰে নিজৰ লগতে পৰিয়ালক ভৰণ পোষণ দিয়ে সেয়াই হৈছে ব্যক্তিগৰাকীৰ বৃত্তি বা জীৱিকা। এতিয়া ব্যক্তিগৰাকীৰ বৃত্তি বা জীৱিকা বুলি ক'লে আমি এই কথাটো ক'ব লাগিব। উদাহৰণস্বৰূপে কৃষি, বাঁহ শিল্প, মৃৎশিল্প, কমাৰ শিল্প, বয়ন, চুলি কটা কাম, বাঁহৰীৰ কাম আদি ইত্যাদি হৈছে কিছুমান বৃত্তিৰ উদাহৰণ দিছে তোমালোকক। এইবোৰ কাম কৰি নিৰ্দিষ্ট বৃত্তিধাৰী লোকে সমাজলৈ সেৱা আগবঢ়ায়। সেয়েহে আমি সকলো বৃত্তিকে সন্মান জনাব লাগে। অৰ্থাৎ কি হয়, প্ৰত্যেকটো বৃত্তিৰ পৰা সমাজলৈ কিছুমান সেৱা আগবঢ়োৱা হয়। গতিকে আমি প্ৰত্যেকটো ব্যক্তি সৰু হওক বা ডাঙৰ হওক যিকোনো ধৰণৰ বৃত্তিক আমি কি কৰিব লাগে সন্মান জনাব লাগে। এতিয়া ক্ৰিয়াকলাপ যিটো 2 দিছে, ক্ৰিয়াকলাপ 2টোত কি দিছে তোমালোকক, তলৰ তালিকাখন দেখুওৱা বৃত্তিধাৰী লোকসকলৰ কাৰ্যসমূহ লিখা বুলি কৈছে। বৃত্তিধাৰী লোক এইটো এজন কোন হয় খেতিয়কে কি কৰে শস্য উৎপাদন কৰে, ইলেক্ট্ৰিচিয়ানে কি কৰে বিদ্যুৎ সংযোগ কৰে, ৰাজমিস্ত্ৰীয়ে ঘৰ দেৱাল আদি নিৰ্মাণ কাম কৰে, পাইপ মিস্ত্ৰীয়ে কি কৰে আমি কি ক'ম পানী পাইপ লগায়, চাফাই কৰ্মীয়ে পৰিৱেশ পৰিষ্কাৰ কৰে, ময়লা আৱৰ্জনা চাফা কৰে, এইটো হৈছে চাফাই কৰ্মী কাম। মোবাইল মেৰামতিকাৰীয়ে কি কৰে মোবাইল মেৰামতি কৰে। এনেধৰণে আমি শিকিব লাগিব। এইবাৰ আমি সামাজিক সম্প্ৰীতি আৰু সহযোগিতানো কি তাৰ বিষয়ে বুজিম। চোৱাচোন, আমাৰ সমাজত সুখ দুখ বিপদ আপদৰ সময়ত সকলোৱে সহায় সহযোগিতা আগবঢ়ায়। কি কৈছে, আমাৰ সমাজত সুখ দুখ বিপদ আপদৰ সময়ত সকলোৱে কি কৰে সহায় সহযোগিতা আগবঢ়ায়। সেইদৰে উৎসৱ পৰ্বও সকলোৱে মিলিজুলি পালন কৰে। এইবোৰ পৰম্পৰা অতীজৰ পৰা চলি আহিছে। উদাহৰণস্বৰূপে ভোগালী বিহু উৰুকাত ভেলাঘৰ সাজি ভোজ ভাত খোৱা, নামঘৰত ভাওনা সভা পতা,
খেতি চপোৱাৰ পাছত ন খোৱা আদি এইবিলাক কি হয় এই যিবিলাক মিলা প্ৰীতিৰে সমাজৰ সকলোৱে মিলিজুলি যিবিলাক উৎসৱ উদযাপন কৰা হয় সেইটো অতীতৰ পৰাই চলি আহিছে বুলি কৈছে আৰু তেনেধৰণৰ অতীতৰ পৰা পৰম্পৰাগতভাৱে চলি অহা কিছুমান আমাক উৎসৱ পৰ্বৰ নাম দিয়া হৈছে ভোগালী বিহু ভাওনা সভা পতা খেতি চপোৱাৰ পাছত ন খোৱা আদি যিবিলাক উৎসৱ পাৰ্বণ এইবিলাক আমি অতীতৰ পৰা পালন কৰি আহিছোঁ দুৰ্গা পূজা বাথৌ পূজা ঈদ বৰদিন গুৰু নানক জয়ন্তী আদি ধৰ্মীয় উৎসৱবোৰত সামাজিক অনুষ্ঠান যেনে বিবাহ জন্মদিন আদিৰ সমাজৰ সদস্যসকল মিলিত হয় আৰু এনেধৰণে কি হয় এনেধৰণৰ অনুষ্ঠানে সমাজৰ সদস্যসকলৰ মাজত ঐক্য সংহতি বৃদ্ধি কৰে আৰু পাৰস্পৰিক সম্পৰ্ক মধুৰ কৰি তোলে তাৰপিছত লিখো অহা বুলি কৈছে তোমালোকৰ অঞ্চলত উৎসৱ পৰ্ব পালন কৰা সমূহকৈ কি কাম কৰা হয় আলোচনা কৰি লিখা এইটো তোমালোকে নিজে আলোচনা কৰি লিখিবলৈ যত্ন কৰিবা তোমালোকে জানানে যে কোনো অঞ্চলত ধান ৰোৱা ধান চপোৱাৰ সময়ত ইঘৰে সিঘৰক সহায় কৰে কিছুমান অঞ্চলত কি হয় এতিয়াও ধান ৰোৱা বা ধান দোৱাৰ সময়ত কি হয় ইঘৰে সিঘৰক সহায় কৰে এইদৰে খেতিৰ কামত একগোট হৈ সহায় আগবঢ়োৱা প্ৰথাক হাউৰি লোৱা বা হাদাৰি বোলে এই যে খেতি কৰাৰ সময়ত একগোট হৈ সহায় আগবঢ়োৱা প্ৰথাটো কি হয় হাউৰি লোৱা বা হাদাৰি বুলি কোৱা হয় এই প্ৰথাটো আজিকালি প্ৰায় নাইকিয়া হৈ গৈছে হয়নে ইয়াৰ যোগেদি খেতি কামবোৰ সোনকালে সমাধা হোৱাৰ লগতে গাঁওবাসীৰ মাজত ঐক্য আৰু সংহতিও বৃদ্ধি পায় এই যে হাউৰি বা হাদাৰি হয় যিবিলাক কৰা হয় ইয়াৰ যোগেদি কি হয় খেতি কামবোৰ সোনকালে সমাধা হোৱাৰ লগতে গাঁওবাসীৰ মাজত কি হয় ঐক্য আৰু সংহতি বৃদ্ধি পায় ইঘৰে সিঘৰক সহায় কৰি যিটো কৰাৰ যিটো প্ৰথা বহুত লোক লগ হোৱা যিটো প্ৰথা তেতিয়া কি হ'ব গাঁওবাসীৰ মাজত এটা সংহতি হ'ব আৰু বা ঐক্য হ'ব হয়নে সহযোগিতাৰে কামবোৰ কৰিলে আমাৰ কাম কাজসমূহ খৰতকীয়া হোৱাৰ উপৰি কি হয় অধিক ফলদায়ক হয় এনে কাম কাজবোৰত আমি জড়িত হৈ সমাজক সহায় কৰিব পাৰোঁ একোটা অঞ্চল বা এখন গাঁৱত সকলো একগোট হৈ সহায় সহযোগিতাৰে সেই অঞ্চলৰ সমস্যাবোৰ সমাধান কৰিব পাৰে সেয়েহে কি হয় সমাজৰ সকলো একগোট হৈ থকা উচিত সমাজে যদি সকলো একগোট হৈ থাকোঁ সমাজৰ সকলোৱে তেতিয়াহ'লে আমাৰ কি হয় অঞ্চলৰ সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আমাৰ কাৰণে সহজ হয় সেইকাৰণে আমি সকলো একগোট হৈ থাকিব লাগে এতিয়া তোমালোকক হাউৰি লোৱা বা হাদাৰি কি তলত আকৌ ধুনীয়াকৈ লিখি দিছে হাউৰি লোৱা বা হাদাৰি বিনা বেতনেৰে সকলোৱে মিলিজুলি কোনো কাম সমাপ্ত কৰা এক ব্যৱস্থাক হাউৰি লোৱা বা হাদাৰি বুলি কোৱা হয় এতিয়া অনুশীলনী যিবিলাক ক্ৰিয়াকলাপ আছে এইবিলাক চাওঁচোন এক নম্বৰটো কি দিছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা শুদ্ধ উত্তৰটো বাছি আমি এই কাষৰ গোল চিনটো পূৰ কৰিব লাগে এতিয়া কটো কি দিছে কোনটো প্ৰতিষ্ঠানে জুই লাগিলে জৰুৰীকালীন সহায় আগবঢ়ায় প্ৰথম 1টো দিছে অগ্নি আৰু আপতকালীন সেৱা কেন্দ্ৰ 2 চিকিৎসালয় 3 আৰক্ষী চকী 4 দিছে বেংক কোনটো প্ৰতিষ্ঠানে আমাক জুই লাগিলে জৰুৰীকালীন সহায় আগবঢ়ায় এইটো হৈছে অগ্নি আৰু আপতকালীন সেৱা কেন্দ্ৰ আমি এইটোত কি কৰিব লাগিব 1টোত আমি এইটো গোল কৰিব লাগিব এইটো আমি এনে ধৰণে গোল কৰিব লাগিব ৰং কৰি এইটো পূৰ কৰিম আমি খটো কোনটো প্ৰতিষ্ঠানে ইন প্ৰদান ধন জমা ৰখা কাম আৰু ধনৰ লেনদেন কৰে 1টো দিছে আৰক্ষী চকী 2 চিকিৎসালয় 3 বেংক 4 পুথিভঁৰাল কোনটোত আমি ঋণ প্ৰদানৰ ধন জমা কৰোঁ বেংকটো হয় 3 নম্বৰটো হয় সেইকাৰণে আমি 3 নম্বৰটোত এনে ধৰণে গোল চিনটো আমি পূৰ কৰিব লাগিব তাৰপিছত আছে তলৰ গটো কি দিছে তলৰ কোনগৰাকীয়ে পকী ঘৰ সজা মেৰামতি আদি কাম কৰে পকী ঘৰ কোনে কৰে কাঠ মিস্ত্ৰীয়ে কৰে 1 নম্বৰ কাঠ মিস্ত্ৰী 2 ৰং মিস্ত্ৰী 3 নম্বৰটো দিছে ৰাজমিস্ত্ৰী 4টো পাইপ মিস্ত্ৰী আমি উত্তৰটো কোনটো লিখো ৰাজমিস্ত্ৰীয়ে কি কৰে পকী ঘৰ সজা বা মেৰামতি কৰে 3 নম্বৰটো আমি গোল কৰিব লাগিব 2 নম্বৰ উত্তৰ লিখা সমাজৰ প্ৰাথমিক গোটটো কি কটো সমাজৰ প্ৰাথমিক গোটটো কি বুলি দিছে সমাজৰ সকলো সহযোগিতাত উদযাপন কৰা উৎসৱ এটাৰ নাম গ ষ্টেডিয়াম কি কামৰ বাবে ব্যৱহাৰ কৰা হয়
ঘ পুথিভঁৰালে ছাত্ৰ ছাত্ৰীক কেনেকৈ সহায় কৰে ঙ ডাকঘৰৰ যোগেদি কি আদান প্ৰদান কৰা হয় প্ৰথম চেটো দিছে চিকিৎসালয়ৰ পৰা আমাৰ কি উপকাৰ হয় মই এই প্ৰশ্নবিলাকৰ উত্তৰ লিখি ৰাখিছোঁ চোৱাচোন কটো কি হ'ব সমাজৰ প্ৰাথমিক গোটটো হৈছে সমাজৰ প্ৰাথমিক গোটটো কি বুলি সুধিছে সমাজৰ প্ৰাথমিক গোটটো হৈছে পৰিয়াল খ সমাজৰ সকলো সহযোগিতা উদযাপন কৰা উৎসৱ এটাৰ নাম উত্তৰটো কি হ'ব ভোগালী বিহু গ ষ্টেডিয়াম কি কামৰ বাবে ব্যৱহাৰ কৰা হয় আমাৰ তাত পাঠটো দিয়াই হৈছিলে ষ্টেডিয়াম খেলা ধূলা বা অন্যান্য অনুষ্ঠানৰ বাবে ব্যৱহাৰ কৰা হয় ঘ পুথিভঁৰালে ছাত্ৰ ছাত্ৰীক কেনেকৈ সহায় কৰে উত্তৰটো কেনেধৰণৰ হ'ব পুথিভঁৰালে ছাত্ৰ ছাত্ৰীক কিতাপ আলোচনী বাতৰি কাকত আদি পঢ়াৰ সুবিধা কৰি দিয়ে এনেধৰণে আমাক কি হয় পুথিভঁৰালে সহায় কৰে ঙটো কি দিছে ডাকঘৰৰ যোগেদি কি আদান প্ৰদান কৰা হয় উত্তৰটো হ'ব ডাকঘৰৰ যোগেদি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ চিঠিপত্ৰ ডাক টোপোলা আদি আদান প্ৰদান কৰা হয় প্ৰথম চেটো কি দিছে চিকিৎসালয়ৰ পৰা আমাৰ কি উপকাৰ হয় উত্তৰটো হ'ব চিকিৎসালয়ত ৰোগীৰ ৰোগ নিৰ্ণয় চিকিৎসা আৰু স্বাস্থ্য সেৱা প্ৰদান কৰি আমাক উপকাৰ কৰে এনেধৰণে আমি উত্তৰটো লিখিব লাগিব 5 নম্বৰটো কি দিছে উৎসৱ পৰ্বৰ জৰিয়তে সামাজিক একতা কেনেদৰে বৃদ্ধি পায় লিখা উত্তৰটো কেনেধৰণে লিখিম আমি যিহেতু উৎসৱ পৰ্ববোৰ আমি সকলোৰে সহযোগত মিলাপ্ৰীতিৰে উদযাপন কৰোঁ আৰু ইয়াৰ জৰিয়তে সমাজৰ সদস্যসকলৰ মাজত ঐক্য সংহতি বৃদ্ধি কৰি সামাজিক একতা বৃদ্ধি পায় এনেধৰণে আমি এই প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব 3 নম্বৰটো কি দিছে খালী ঠাই পূৰ কৰা কটো কি দিছে আইন শৃংখলা বজাই ৰখা প্ৰতিষ্ঠানটো হ'ল কি লিখিম আমি আৰক্ষী চকী খ পশু চিকিৎসালয়ত পশু পক্ষীৰ চিকিৎসা কৰা হয় গ্ৰন্থাগাৰিত ক'ত থাকে পুথিভঁৰালত থাকে এটা আমি পুথিভঁৰালত লিখিব লাগিব 4 নম্বৰটো কি দিছে পাঠত উল্লেখ কৰা যিকোনো এটা অনুষ্ঠান প্ৰতিষ্ঠানলৈ গৈ তাৰ কাম কাজবোৰ নিৰীক্ষণ কৰি এই বিষয়ে এটি টুকা প্ৰস্তুত কৰা পাঠত উল্লেখ কৰা যিকোনো এটা অনুষ্ঠান প্ৰতিষ্ঠানলৈ গৈ কি হয় তাৰ কাম কাজবোৰ নিৰীক্ষণ কৰি এই বিষয়ে এটা টুকা দি লিখিবলৈ প্ৰস্তুত কৰিবলৈ কৈছে তোমালোকে যিকোনো এটা নামঘৰ দিয়া আছে আমি নামঘৰ বা বিদ্যালয় যিকোনো এটা অনুষ্ঠানলৈ তোমালোকে যাবা আৰু কিনো কাম কৰা হয় এই কাম কাজবোৰ নিৰীক্ষণ কৰি নিজেই টুকা এটা প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিবা আৰু 5 নম্বৰটো ইতিমধ্যে উত্তৰটো কৰি তোমালোকক দেখুৱাইছিলোঁ এতিয়া তথাপিও আকৌ এবাৰ কৈ দিছোঁ চোৱাচোন উৎসৱ পাৰ্বণৰ জৰিয়তে সামাজিক একতা কেনেদৰে বৃদ্ধি পায় লিখা উত্তৰটো কেনেধৰণে কৈছিলোঁ যিহেতু উৎসৱ পৰ্ববোৰ আমি সকলোৰে সহযোগত মিলাপ্ৰীতিৰে উদযাপন কৰোঁ আৰু ইয়াৰ জৰিয়তে সমাজৰ সদস্যসকলৰ মাজত ঐক্য সংহতি বৃদ্ধি কৰি সামাজিক একতা বৃদ্ধি পায় 6 নম্বৰ যিটো প্ৰশ্ন আছে কি দিছে পৰিয়ালক সমাজ গঠনৰ আধাৰ বুলি কিয় কোৱা হয় লিখা পৰিয়ালক সমাজ গঠনৰ আধাৰ বুলি কিয় কোৱা হয় লিখা উত্তৰটো কি হ'ব শিশুৱে সামাজিক নীতি নিয়ম বা আইন কানুন সম্বন্ধীয় প্ৰাথমিক শিক্ষা নিজ পৰিয়ালৰ পৰা আহৰণ কৰে লগতে পৰিয়ালত মৰম চেনেহ সহায় সহানুভূতি দায়িত্ববোধ সহযোগিতা আদি সামাজিক গুণৰো বিকাশ ঘটে সেইবাবে পৰিয়ালক সমাজ গঠনৰ আধাৰ বুলি কোৱা হয় আজিৰ পাঠ ইমানতে অন্ত হৈছে পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ হ'ম ধন্যবাদ